নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল DR ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এক্সাৰসাইজ 4.4। এইটো একেবাৰে সৰু এক্সাৰসাইজ হয়, অনুশীলনীটো একেবাৰে সৰু হয়, গতিকে আমাৰ ভিডিঅ'টো সৰু হ'ব। তোমালোকলৈ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ থাকিল, তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা। তেনেহ'লে আহা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম আমাৰ প্ৰশ্নটো দিছে, ইয়াতে y=3 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত। আচ্ছা, যদি সমীকৰণটো এটা চলকযুক্ত হয় তেতিয়াহ'লে আমাৰ কি হ'ব, মানে এক নম্বৰটো অকল y=3 এইখিনি থাকিব, অৰ্থাৎ yৰ মান 3। ইয়াত অসুবিধা নাই, এইটো এটা বিন্দু হ'ব। ক'ত হ'ব? আমাৰ সংখ্যা ৰেখা যে আছিলে, আমাৰ সংখ্যা ৰেখা তোমালোকে আগতে আঁকিছা। আমাৰ ইয়াতে যেনিবা আমাৰ এইটো 0 ধৰিলোঁ আৰু সমান সমান দূৰত 1 2 3 4 এইফালে এনেকৈ গ'ল, এইফালে -1 -2 -3 এনেকৈ গ'ল। গতিকে আমাৰ 3টো ক'ত হ'ল? আমাৰ এইটো 1 2 3 এই বিন্দুটো হ'ল y=3। যদি এটা চলকযুক্ত হয় তেতিয়াহ'লে আমাৰ কি হয়, এইটো এটা আমাৰ বিন্দু হ'ব, বিন্দু বুজাব। আৰু যদি দুটা চলকযুক্ত হয় তেতিয়াহ'লে কি হয়? চাওঁ 2 নম্বৰটো চাবা। ইয়াতে 2 নম্বৰটোত হ'লে আমাৰ কি হ'ব, সমীকৰণটো দিছিলে আমাৰ y=3, কিন্তু ইয়াতে আমি কি কৰিব লাগিব, ইয়াতে দুটা চলক থাকিলে আমাৰ ইয়াতে x আহিব, অৰ্থাৎ এতিয়া 0 × x + y = 3 হ'ব, এনেকুৱা থাকিব। এতিয়া আমাৰ xটোৰ কথাটো আহিলে, ইয়াত আমাৰ কি হ'ব, যদি আমি এনেকৈ সমীকৰণ বনাওঁ, ইয়াতো আৰু বেলেগ অসুবিধা নাই, ইয়াতে y ৰ মান 3 ওলাব, বেলেগ আমাৰ x ৰ মান যিয়ে নিদিওঁ কিয়, 0 দিওঁ, 1 দিওঁ, 2 দিওঁ, আমি দিব পাৰিম। এতিয়া আমাৰ এইটো দ্বিমাত্ৰিক হৈ গ'ল। দ্বিমাত্ৰিক হ'লে আমাৰ কি হ'ব, এডাল ৰেখা বুজাব। ইয়াৰ কোঅৰ্ডিনেট জ্যামিতিত আমাৰ কি হ'ব, ইয়াতে x অক্ষ y অক্ষ দুয়োটা থাকিব। এইটো x ডেছ, এইটো y ডেছ, আৰু এইটো O বিন্দু, মূল বিন্দু O হয়। এতিয়া আমাৰ ইয়াতে আমাৰ কি হ'ব, বিন্দুটো y=3 হ'লে ইয়াৰ পৰা যাব আমাৰ অলপমান কেইটামান দাগ দি লোৱা, 1 2 3 4, -1 -2 -3, এইপিনে আমাৰ 1 2 3 4 এনেকুৱাকৈ 3 হ'ব ইয়াতে, এই বিন্দুটো হ'ল। কিন্তু এতিয়া আমাৰ কি হ'ব, ইয়াতে আমাৰ কি হ'ল, x ৰ মানটো আমাৰ খুচিমতে দিব পাৰোঁ, 0 দিব পাৰোঁ। যদি আমাৰ এইটো 0 দিওঁ, 0 3 হ'ব এই বিন্দুটো। তাৰপিছত ইফালে আমাৰ কি হ'ব, 1 3 হ'ব, তাৰপিছত এইফালে 2 3, এইফালে 4 3 5 3, এনেদৰে আমাৰ এইফালে গৈ থাকিব। সেইফালে আমাৰ -1 দিলে, -2 দিলে এইফালে যাব। গতিকে এইটো আমাৰ কি হ'ব, x অক্ষৰ সমান্তৰাল এডাল ৰেখা বুজাব। স্কেলেৰে আঁকিবা, ভালদৰে চিধাকৈ আঁকিবা, মোৰ ইয়াতে ইমান চিধা হোৱা নাই। তো এইটো আমাৰ কি বুজালে, এডাল ৰেখা বুজাব, আৰু ইয়াতে অংকন কৰি দেখাই দিবা এনেদৰে। এতিয়া আমাৰ বিন্দু দুটামান লিখিব পৰা, এই বিন্দুটো আছিল আমাৰ কি 0 3, আৰু ধৰা হ'ল এইটো বিন্দু আমাৰ কি আছিলে, এইটো 1 3, বা ইফিনত লিখিব পৰা এইটো আমাৰ 5 বা 6 মান হ'ব, 6 3 মান হ'ব। ইয়াতে কি হ'ব, আমাৰ x ৰ মানটো বিভিন্ন ধৰণৰ হ'ব পাৰে, আৰু y মানটো কনষ্টেণ্ট থাকিব, একেই থাকিব, 3 হ'ব অকল। তেতিয়াহ'লে আমাৰ কি হ'ব, এইটো x অক্ষৰ সমান্তৰাল হ'ল এইখিনি। তো মনত ৰাখিব লগা কথা এইটোৱে, যদি আমাৰ এটা চলকযুক্ত ভাবোঁ তেতিয়াহ'লে এটা পইণ্ট বুজাব, আৰু যদি দুটা চলকযুক্ত ভাবোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, এডাল ৰেখা বুজাব। এতিয়া চাবা 2 নম্বৰটো। 2 নম্বৰটোত ইয়াতে আছে, আমাৰ প্ৰশ্নটো আছিলে এনেকুৱা, 2x + 9 = 0। ইয়াতো চাবা, ইয়াতে সুধিছে এই যিটো আমাৰ সমীকৰণ দিছে, ইয়াৰ জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত। এক নম্বৰটো আমাৰ এটা চলকযুক্ত ধৰিলে আমাৰ কি হ'ব, এইটোৰ পৰা আমাৰ x ৰ মানটো উলিয়াই ল'লে 9টো গ'লে সেইফালে মাইনাছ হ'ব, -9/2টো আহিলে ইয়াতে হৰণ হ'ব, -9/2। এতিয়া চাবা, এটা চলকযুক্ত হ'লেতো ইয়াতে অসুবিধাই নাই, আমাৰ কি হ'ল, এডাল সংখ্যা ৰেখা হ'ব। সংখ্যা ৰেখা হ'লে -2/9 হ'লে এইফালে 0টো ইপিনে দিছোঁ, এইপিনে 1 2 এনেকুৱাকৈ
এইফালে -1 -2 -3 -4 -5 এতিয়া 2/9 হলে এইটো যদি আমি মিশ্ৰত লৈ যাওঁ তেতিয়াহলে আমাৰ কি 2 ৰে ইয়াক কি বাজাব 4 বাজাব 4 সমস্ত 2/1 হয় অৰ্থাৎ আমাৰ কি হ'ব ইয়াৰ পৰা -1 2 3 4 আৰু হাফ এইখিনি মানত হ'ব এই বিন্দুটো হ'ব মাইনাস সমস্ত নিলিখো আমি যি আছিল সেইখিনি লিখিব পৰা -9/2 লিখিব বুলি হল এই বিন্দুটো ইয়াতে মাজত হ'ব আৰু এইবিলাক কেইটামান মান দি থৈ দিবা এইফালে 1 2 -1 -2 এনেকুৱা হ'ব তো এইটো যদি আকৌ আমাৰ কি হয় দুটা চলকযুক্ত হয় এডাল আমাৰ কি হ'ব ৰেখা বুজাব নহয় জানো এতিয়া ৰেখা হলে আমাৰ কি হয় চাবা দুটা চলকযুক্ত হলে আমাৰ কি হল ৰেখা বুজায় গতিকে আমাৰ এইটো এনেকুৱাকে দুডাল আমি ৰেখা টানি লম এইটো x অক্ষ আৰু এইটো y অক্ষ এতিয়া আমাৰ ইয়াতে আমাৰ বিন্দুটো কিমান আছিল x = -9/2 আছিল নহয় জানো এতিয়া আমাৰ কি হল x ৰ মান যেতিয়া আমি -9/2 ইপিনে পাম অলপ সৰু সৰুকৈ দিব পৰা এইটো 1 2 3 4 5 এইটো -5 হল এইটো -1 হল তাৰ আমি মাজতে ইয়াতে আমি বিন্দুটো পাম তো ইয়াৰ পৰা আমাৰ কি হ'ব y ৰ মানটো তো আমি খুচি মতে বহাব পাৰো ইয়াতে y টো নাই নহয় জানো আগৰ সমীকৰণটোৰ নিচিনা গতিকে এইডাল আমাৰ কি হল এডাল ৰেখা হ'ব এই বিন্দুটো বহাই ললে হল তো আমাৰ এইডাল কি হল y অক্ষৰ সমান্তৰাল হল আগৰডাল কি আছিল আমাৰ x অক্ষৰ সমান্তৰাল আছিল তোমালোকে আৰু যেতিয়া আমি ইয়াতে কোঅৰ্ডিনেট জ্যামিতি আলোচনা কৰিম তাতো তোমালোকে এইবিলাক কথা ভালদৰে পাবা যে আমাৰ কি হ'ব x অক্ষৰ সমান্তৰাল হলে আমাৰ কি হয় y = সামথিং থাকিব কিবা এটা কনস্ট্যান্ট কিবা এটা আৰু তেনেদৰে আমাৰ কি হ'ব y অক্ষৰ সমান্তৰাল হলে আমাৰ কি হ'ব x = কনস্ট্যান্ট হয় এনেকুৱা সমীকৰণ হয় তো আজি একেবাৰে সৰু ভিডিও আছিলে ভিডিওটো এইখিনিয়ে শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ